আজি নেমু টেঙা আচাৰ অলপ বনাবলৈ লৈছোঁ যিহেতু আমাৰ হোটেলত বহুত নেমু টেঙা অনা হয় ভাতৰ লগত দিবলৈ সেয়েহে নতুন নতুন আহি আছে পুৰণাবিলাক পকি পকি গৈ আছে এইখিনি পকি গ'ল গোটেইখিনি এতিয়া বাছি আছোঁ তাৰপিছতে নেমু টেঙা আচাৰ বনাম লগতে আপোনালোককো ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাইছোঁ আপোনালোকে চাই থাকক চাই নিশ্চয় ভাল পাব আহক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ या नेमु टेঙাখিনি খুব সাফাকে ধুই এনে ধৰণে মই ৰ'দত দিছোঁ এফালে টিকা ফটা ৰ'দ ক'বই নালাগে বাকি আচাৰবোৰ এনে ধৰণে ৰ'দত দি থৈছোঁ তাৰপিছতে দেখুৱাই আছোঁ নেমু টেঙা আচাৰখিনি তেনেই সহজ বনাবলৈ সবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ ঠিক আছে আপোনালোকে চাই থাকক অকমান পানীটো শুকাই লওক নেমু টেঙা আচাৰখিনি বনাবলৈ লৈছোঁ আপোনালোকে চাই থাকক এতিয়া মই ধুই পখালি ধুনীয়াকৈ শুকুৱাই ল'লোঁ এইবিলাক অলপমান ৰ'দত মানে কলা কলা পৰি গৈছে যেহেতু আচাৰহে বনাম আৰু লগতে কৈছোঁ আপোনালোকক যে হোটেলৰ বাবে বহুতখিনি অনা থাকে আৰু ধৰক গোটেইখিনিতো কামত খাটি নাযায় মানে পকি গৈছে নষ্ট নকৰিহে মই আচাৰ বনাবলৈ লৈছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এতিয়া কেনেধৰণে কাটিম সেইটো অকণমান দেখুৱাই দিছোঁ আগতে মই কেইবাটাও ভিডিঅ' শ্বেয়াৰ কৰিছোঁ যদিও আপোনালোকে চোৱা নাই চাব মোৰ চেনেলত পাবগৈ ঠিক আছে এতিয়া নেমুখিনি কেনেধৰণে কাটিছোঁ দেখাইছোঁ অলপ যিকোনো আচাৰ বনাতে এটা কথা আপোনালোকে লক্ষ্য কৰিব হাততো যাতে পানী লাগি নাথাকে কটাৰীখনতো পানী লাগি নাথাকে বা যিটো পাত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব তাতে যাতে অলপো পানী লাগি নাথাকে যদিহে পানী লাগি থাকে কোনো আচাৰ বহু দিনলৈ সংৰক্ষণ কৰিব নোৱাৰিব এইখিনি এতিয়া মই বছৰ বছৰ সংৰক্ষণ কৰিব পৰাকৈ বনাইছোঁ এইটো সাইজতে সুন্দৰকৈ কাটি ললোঁ সদ্যহতে এনেকৈ কাটিলেহে ভাল লাগে জোখমতে অলপ নিমখ আৰু হালধি দিছোঁ খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি অকমান সময় ৰ'দত দিব লাগিব নিদিলেও হয় অৱশ্যে মই এইখিনি লগালগ বনাই লগালগ খাব পৰাকৈ বনাইছোঁ সেয়েহে অকমান সময় ৰ'দত দি দিম কিন্তু ভোট জলকীয়াখিনি মই কাটি নিদিওঁ কিয় কওকচোন আজি বহুত গৰম পৰিছে আৰু লগতে কেনেবাকৈ ক'ৰবাত অকমান লাগিবলৈ হ'লে কি অৱস্থা হ'ব গম পাইছেই নহয় কিন্তু ভোট জলকীয়া পানীটো সম্পূৰ্ণ শুকোৱাৰ পাছত কেঁচি এখন লৈ যদি কাটি কাটি দিয়া হয় তেতিয়া বেছি ভাল হয় মানে মই আজি কাটি নাই দিয়া মানে দুদিনমান ৰ'দত দিয়াৰ পাছত সুন্দৰকৈ গলি যাব খাবলৈও ধুনীয়া হ'ব নেমু টেঙা আচাৰখিনি বনাবলৈ মছলা কি কি ব্যৱহাৰ কৰিছোঁ এয়া চাওকচোন জিৰা বগা সৰিয়হ ক'লা সৰিয়হ একেলগে মিক্স আছে তাৰ 3 চামুচ লৈছোঁ আজৱাইন লগতে লৈছোঁ অকণমান আধা চামুচ মেথি এয়া চফ 4 চামুচ লৈছোঁ চফ অলপ বেছিকৈ দিছোঁ মানে দিলে ভাল আৰু এয়া গোটা ধনিয়া গুটি গোটেইখিনি অকণমান গৰম কৰি লৈ আধা পিছা কৰি ল'ম কিন্তু কিমান লৈছোঁ সেয়াহে দেখুৱাইছোঁ নেমু টেঙা কাটি কৰি মই জুখি চালোঁ 4 কিলো ওলালে সেইবাবে তাৰ অনুপাতে মছলা লৈছোঁ ঠিক আছে মছলাখিনি সুন্দৰকৈ মই মিহি কৰি লওঁ গোটা মছলাখিনি অকণমান যদি ভাজি লয় মানে বহুত বেছি ভাজিব নালাগে যিহেতু কেৰাহীত লাগি গ'লে মানে তিতা তিতা হ'ব আৰু এনেও নেমু টেঙা গুটি অকণমান তিতা তিতা লাগেই তথাপিতো মছলাখিনি লক্ষ্য ৰাখিব খুব কমকৈ অকণমান সময় ভাজি ল'ব নিমখ আৰু হালধি সানি নেমু টেঙা ৰ'দত দি দিলোঁ অলপ সময় বাবে তাৰপিছত ভোট জলকীয়া কেইটামানো চাফাকৈ ধুই ৰ'দত পানীটো শুকুৱাই লৈছোঁ নেমু টেঙা ভোট জলকীয়া ধুনীয়া আচাৰ এইফালে নহৰু অলপ গুচাই লৈছোঁ ইফালে কেৰাহীত তেল পাতি দিছোঁ সৰিয়হৰ তেল অলপ গৰম কৰিলোঁ ইয়াতে যিখিনি নহৰু গুচাই লৈছিলোঁ যোগ কৰি দিলোঁ নহৰুখিনি অলপ যেতিয়া ৰঙচুৱা হ'ব তেতিয়া লাহেকৈ গেছটো অফ কৰি দিব মই মানে খুব সহজ পদ্ধতিয়ে বনাওঁ আগতেও কৈছোঁ আৰু মানে লগালগে খাব পাৰিব ইতিমধ্যে অলপ ৰেড চিলি দি দিলোঁ 1 চামুচ ভোট জলকীয়া তেলখিনিও ধুনীয়াকৈ নহৰুখিনি মানে অলপ ৰঙচুৱা হোৱালৈকে গৰম কৰি ল'লোঁ সকলোখিনি ইয়াতে এতিয়া যোগ কৰি দিলোঁ যোগ কৰি দিয়াৰ লগে লগে খুব ধুনীয়াকৈ মিশ্ৰণ কৰিব লাগিব এতিয়া যিখিনি মছলা যে মই মানে আধা পিছা কৰি লৈছিলোঁ মিক্সিৰ সহায়তে সেইখিনিও যোগ কৰি দিম নেমু টেঙা আচাৰ বনাবলৈ তেনেই সহজ কিন্তু সকলোৰে পদ্ধতি বেলেগ বেলেগ এয়া মই সকলোখিনি যোগ কৰি দিলোঁ এইকেইদিন খুব গৰম পৰিছে সেয়েহে মানে বাহিৰতে বনাইছোঁ আৰু খুব সাৱধানে বনাবলগীয়া হৈছে এয়া মছলাখিনি এতিয়া মই যোগ কৰি দিলোঁ চাওকচোন তেনেই সহজ নহয়নে বাৰু খৰচো কম ইয়াতকৈ কম খৰচতো বনাব পাৰি নেমু টেঙা আচাৰত বিশেষকৈ একো মছলা নিদি যে অলপ চফ দি দিলেও আপোনালোকে মানে বৰ ধুনীয়াকৈ খুৱাব পাৰিব ৰাইজক
এয়া দিয়া তেলখিনিও যোগ কৰি দিলোঁ, লগে লগে নহৰুখিনিও ইয়াতে যোগ কৰি দিয়া হ'ল। দেখিছে আৰু অলপ গৰম কৰি লোৱা হ'ল। আৰু এটা কথা কওঁ, এনেধৰণে আচাৰ বনালে কেঁচা মিঠাতেলো দিব পাৰে, মানে ভাল মিঠাতেল হ'ব লাগিব ধৰক, বা ইঞ্জিন অইল দিব পাৰে, সেইটোও বহুত ধুনীয়া। কিন্তু চাই ল'ব আৰু ঘৰতে পিচি লোৱা সৰিয়হৰ তেল হ'লে বেছি ভাল। এতিয়া আচাৰখিনি সম্পূৰ্ণ ঠাণ্ডা হ'ল, সেয়েহে ডিব্বাটোতে ভৰাই থৈছোঁ। মানে চিচাৰৰ বৈয়াম হ'লে বেছি ভাল। আৰু এটা কথা লক্ষ্য ৰাখিব, যাতে ক'তো পানী লাগি নাথাকে। যদিহে ক'ৰবাত পানী লাগি থাকে তেতিয়াহ'লে বৰ সোনকালে ভেঁকুৰ আহি যাব। এয়া চাওক, এনেধৰণে খুচি খুচি ভৰাব লাগে হাতাখনৰ সহায়ত। এই ফাক ফাক হৈ থাকিলে মানে ভেঁকুৰ আহি যায়। এই ফাক ফাকটো হৈ থাকিব দিব নালাগে, মানে বহুত জোৰকৈও নহয়, হালকা হালকাকৈ অকণমান মানে ধৰক লাহে লাহে খুচি খুচি এনেকৈ ভৰাব লাগে। এই ডিব্বাটোতে গোটেইখিনি ধৰিব, যিহেতু 4 কিলোহে বনাইছোঁ নেমু টেঙা আচাৰ, সেয়েহে। আৰু লগত ভোট জলকীয়া দিছোঁ, বহুত ধুনীয়া লাগিব খাবলৈ, সেইটো আপোনালোকে গম পাইছেই। এতিয়া মই ইয়াৰ ওপৰতে কেঁচা মিঠাতেল অলপ দি দিছোঁ। আগলৈ আৰু দিব লাগিব, মাজে মাজে ৰ'দত দি থাকিম। আৰু আপোনালোকক কওঁ, যাতে যিটো পাত্ৰত থয় তাত যাতে পানী নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সহজ পদ্ধতিৰে নেমু টেঙা আচাৰ বনাই দেখুৱালোঁ, কেনেকুৱা লাগিলে জনাব। সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক। আজিলৈ আহিছোঁ, বাই বাই।